কোন আছে ইয়াত মোৰ বাইক এখন লাগে ঠিক আছে ছাৰ মোক বাইক এখন লাগে কিন্তু মাইলেজ বেছি দিয়া আচ্ছা হয় আপুনি আহকচোন মোৰ ছাৰ আপুনি যিখন বাইক বিচাৰি আছে সেইখন আপোনাৰ পালচাৰ 125 এখন ইয়াৰ মাইলেজ আপুনি বিচৰাতকৈও অলপ বেছি হ'ব মানে 60+ হয় আপোনাৰ এইখন আপোনাৰ সিংগল চিটত আছে আৰু আপোনাৰ এইখন বাইকত বৰ্তমান শীতকালীন এটা উপহাৰ মানে অফাৰ দি থকা হৈছে এইখনত ৩,৪০০ টকালৈকে ডিছকাউণ্ট আছে আৰু কিবা আৰু আছে এইখন আপোনাৰ পালচাৰ 125 এখন স্প্লিট চিটত আহিব ছাৰ আচ্ছা স্প্লিট চিটত আহিব আৰু এইখনত শীতকালীন অফাৰ আপোনাৰ ৫,৬০০ টকালৈকে অফাৰ আছে ৫,৬০০ হয় ছাৰ এইখনত কিমান আছিলে এইখনত ৩,৪০০ এইখনত ৫,৬০০ আৰু কিবা নতুন আৰু আমাৰ নতুন এখন নতুনকৈ লঞ্চ কৰিছে এইখন আপোনাৰ পালচাৰ M125 ছাৰ এইখনটো আপোনাৰ যিটো গেটআপ এইখন বাইকৰ লগত খুব ধুনীয়া মেচিং কৰিব আৰু এইখনৰ দামো বিশেষ নহয় 97,000 অনলি হয় হয় ছাৰ তাৰপিছত আপোনাৰ আগৰ যিখন পুৰণা বাইকৰ পৰা আপুনি অসুবিধা পাই আছে মাইলেজৰ গাড়ী সেইখন আপুনি আমাক এক্সচেঞ্জ কৰি দিব পাৰে মানে আমাক আপুনি সেইখন দি দিয়ক আৰু এইখন এটকাও নিদিয়াকৈ আপুনি লৈ যাব তেনেকুৱা সুবিধা আছে মোৰতো বাজাজৰ নাই বেলেগ স্কুটিহে আছে যিকোনো কোম্পানী বাইকে আমাৰ লগত এক্সচেঞ্জ হ'ব হয় ছাৰ আৰু আপোনাক যদি একেবাৰে বোলে মোৰ তেলৰ কথা মোৰ নাহেই তেল নালাগে মোৰ তেলৰ কথালৈ নাযাওঁৱেই তেতিয়া আপুনি পিঠা আপোনাৰ বাজাজে নতুনকৈ উলিয়াইছে বাজাজ চিটক আপোনাৰ ইয়াত কোনো অটো বেটেৰী ইভি ইলেক্ট্ৰনিক ভেহিকল আচ্ছা ইয়াত তেল নালাগে আৰু আপুনি এইখন লোৱাৰ কাৰণে আমি আপোনাক ফুল-টাইম ছাবচিডি 10,000 দিম মানে আপুনি যেতিয়া বাইকখন ক্ৰয় কৰিব তেতিয়া আপুনি ছাবচিডি ক্লেইম কৰিব পাৰিব 10,000লৈকে আপুনি ইয়াত ডিছকাউণ্ট পাব মানে বিয়াও মই পাতিম য'তোকো মই পাতিম আপুনি পেকিং কৰক হয় ছাৰ আপুনি পেকিং কৰক হয় ছাৰ আপোনাৰ দুখনে পেকিং কৰক কাগজ পত্ৰ ক'ত কৰে আহক ছাৰ কাগজ পত্ৰ ক'ত কৰে কাগজ পত্ৰ তো ৰাইজ আপোনালোকে যদি এই অফাৰবোৰৰ সুবিধা ল'ব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া নাম্বাৰটোলৈ যোগাযোগ কৰক আৰু এটা কথা তেওঁলোকৰ ব্ৰাঞ্চ অকল যোৰহাটতে নহয় দেৰগাঁও তিতাবৰ বৰহোলা জেইল ৰোড আৰু লাহটৈগড়তো আছে গতিকে দেৰি কৰি নাথাকিব